বন্ধু বান্ধৱী আপোনালোকে কি গেম খেলে? ফ্ৰী ফায়াৰ, পাবজি এনেকুৱা হেভি গেম যিয়ে আপোনাৰ মোবাইলত বহুত লুট পায় আৰু আপোনাৰ মোবাইলটো হেং মাৰি দিয়ে। নেটৱৰ্কৰ কিবা প্ৰব্লেম আছে? আপোনালোকে এইটো ভিডিঅ' চাওক। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ মোবাইলটো পূৰা ফ্ৰী হৈ যাব, চফ্ট হৈ যাব। আপোনালোকে আৰু হেং মৰা ডিষ্টাৰ্ব কেতিয়াও নুভোগে। তেতিয়া আহক এইটো ভিডিঅ'টো চাই লওঁ। এতিয়া আমি পটককনে গুচি যাম, ওপৰৰ পৰা টানিম ছেটিঙত আপুনি এটা ধুনীয়াকৈ ছেটিংটো চাই লওক। ছেটিংটো মই আপোনাক দেখাই দিছোঁ। ছেটিংছত যোৱাৰ পাছত এইটো চাৰ্জবাৰৰ বহুতৰ মোবাইলত চাৰ্জবাৰ নাথাকে। মোৰ মোবাইলত আছে বা আপোনাৰ মোবাইলত নাই যদি আপুনি কি কৰিব, ইয়াতে তলত যাব, তলত যাব। আপোনাৰ এবাউট যিটো ফোন আছে, ইয়াতে ফ'কাছটো হোৱা নাই, মই অকণমান ফ'কাছ কৰি দিছোঁ। অঁ, ইয়াতে আপুনি এবাউট ফোনত গুচি যাব। এবাউট ফোনত যোৱাৰ পাছত ইয়াতে বিল্ড নম্বৰটো আমি বিচাৰিব লাগিব। বিল্ড নম্বৰ ক'ত গৈছে? আপোনাৰ যদি বিল্ড নম্বৰ নাই, ইয়াতে ভাৰ্জনত আপুনি টেপ কৰি ল'ব। টেপ কৰাৰ পাছত ইয়াতে বিল্ড নম্বৰ ওলাইছে, আপুনি চাই ল'ব ভালকৈ অপশ্যনটো। আৰু ইয়াতে 5, 6 বাৰ, 7 বাৰ, 8 বাৰ, 10 বাৰ, 15 বাৰ যেতিয়া আপুনি টেপ কৰি দিব, ডেভেলপাৰ অপশ্যনটো আপোনাৰ অন হৈ যাব। ইয়াতে মই অকণ ফ'কাছ কৰি লৈছোঁ, ভালকৈ ধৰিব পৰা নাই মোবাইলটো। তাৰপিছত ইয়াৰ পৰা আমি বেক গুচি যাম। বেক গুচি যোৱাৰ পাছত আপোনাৰ যিটো এডিচনেল ছেটিং আছে, এডিচনেল ছেটিং আপুনি ভালকৈ চাই লওক। এডিচনেল ছেটিঙত আপুনি ক্লিক কৰাৰ পাছত অকণমান তলতে ইয়াত ডেভেলপাৰ অপশ্যনটো আছে, ডেভেলপাৰ অপশ্যনটো আপুনি ক্লিক কৰি লওক। মই অলপ আগতে স্ক্ৰীণ ৰেকৰ্ড কৰিছিলোঁ। স্ক্ৰীণ ৰেকৰ্ডত মানে কি হ'ল, আপোনাৰ ডেভেলপাৰ অপশ্যন যিটো তাৰে ফাংচনখিনি মানে ডিছপ্লেটত শ্ব' কৰা নাছিলে। সেইটো কাৰণে মই বেলেগ এটা মোবাইল লৈ পিনে ইয়াতে মই মানে দেখাইছোঁ আপোনাক। ইয়াতে আমি অকণমান তললৈ গৈ আছোঁ, তললৈ যিখিনি ইম্পৰ্টেণ্ট ছেটিং আপোনাৰ নেটৱৰ্ক ছেটিং কিবাকিবি যিটো মানে মোবাইলটো হেঙৰ প্ৰব্লেম, সেইবিলাকখিনি আপোনাৰ ছল্ভ হৈ যাব এইটো ভিডিঅ'ত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ইয়াতে ওলাইছে চাওক, উইথড্ৰ এনিমেশ্যন স্কিল, 2 নম্বৰটো ট্ৰানজেকশ্যন এনিমেশ্যন স্কিল জুম, আৰু এনেকুৱা 3টা স্কিল আছে। ইয়াতে চাই লওক, 3টা মই আপোনাক ধুনীয়াকৈ দেখাইছোঁ। 3টা স্কিল ইয়াতে আপুনি টেপ কৰিব, পাৰ হৈ গৈছে। টেপ কৰি পিনে ইয়াতে যিটো মানে অফ অপশ্যনটো আছে 1 নম্বৰ, ইয়াতে আপুনি ক্লিক কৰি পিনে অফ কৰি ল'ব। এইটো গুচি গ'ল, এটা অফ হৈ গ'ল। আৰু নাম্বাৰ 2টো আপুনি ইয়াতো আপুনি অফ কৰি লওক। আৰু নাম্বাৰ 3 নম্বৰ স্কিল যিটো আছে সেইটোক আপুনি অফ কৰি লওক। তেতিয়া কি হ'ব, আপোনাৰ ওৱান টেপত আপোনাৰ গোটেই ফাংচনটো মানে ওৱান টেপতে আপোনাৰ চলিব। মানে ধৰি লওক মোবাইলটো বহুত ফাষ্ট চলিব আপোনাৰ, মানে এবাৰ টিপিলে যেনেকৈ ভিভ' মোবাইলে চলে তেনেকুৱা টাইপৰ। এইটো মোৰ এতিয়া ৰিয়েলমি হয়। আৰু এইটো যিটো 4x মাৰ্চাৰ এইটো যিটো আছে বস্তু অপশ্যন, এই অপশ্যনটো আপুনি যদিহে গেম খেলা সময়ত আপুনি অন কৰি ল'ব। 1 ঘণ্টা, 5 মিনিট, 10 মিনিট, 1 ঘণ্টা, 2 ঘণ্টাৰ কাৰণে আপুনি অন কৰি ল'ব। যদিহে আপুনি গেমটো অফ কৰি দিয়ে, লগতে আপুনি এই বস্তুটো ডেভেলপাৰত আহি পিনে আপুনি অফ কৰি ল'ব। কিয়নো ইয়াৰ বেটেৰীটো মানে মোবাইলটো যেনেকৈ ফাষ্ট চলে, কমজুৰি মোবাইল নহয় জানো, বহুত ফাষ্ট চলিবলৈ দিব। কিন্তু মানে মেইন কথাটো কি হয়, মোবাইলটো বহুত হেং হৈ যায়, ইঞ্জিনটো গৰম হৈ, মানে হেং নহয় মানে ইঞ্জিনটো বহুত গৰম হৈ যায়, মানে বহুত লোড পায়। এতিয়া বৰ্তমান মই এইটো অফ কৰি লৈছোঁ। আপুনি যেতিয়া গেম খেলিব এইটো অন কৰি ল'ব, ঠিক আছে। ইয়াৰ পাছতে আহি পিনে আপুনি বেকগ্ৰাউণ্ড প্ৰচেছ লিমিট যিটো আছে, এইটো অপশ্যন বেকগ্ৰাউণ্ড প্ৰচেছ লিমিট আপুনি ভালকৈ চাই লওক। এইটো মোৰ টিপে খাই গৈছে। এই লিমিটটো আপুনি কি কৰিব, মষ্ট 1 প্ৰচেছিঙৰ এইটো আপুনি ক্লিক কৰি ল'ব। 1 নম্বৰটো যিটো 1 আছে, 1, 2, 3 নম্বৰ অপশ্যন যিটো আছে, 3 নম্বৰটো আপুনি টেপ কৰি ল'ব। কেলৈ 3 নম্বৰটো টেপ কৰি লোৱাৰ পাছত আপোনাৰ কি হ'ব, বেকগ্ৰাউণ্ডৰ যিটো এপ চলে, এতিয়া চাই লওক মই ইউটিউবটো চালোঁ, ডাইৰেক্ট মাজত কাটি দিলোঁ। মাজৰ অপশ্যনটো বুটামটো কাটি পিনে যেতিয়া মই বেলেগ এটা অপশ্যন বা বেলেগ গেম বা কিবা বা বেলেগ ভিডিঅ' ইণ্টাৰনেটৰ কিবা যদি অফিচিয়েলি কাম কৰোঁ, তেতিয়া কি হয়, বেকগ্ৰাউণ্ডৰ যিটো এপ চলি থাকে তাত মানে ইণ্টাৰনেটটো খাই থাকে। আৰু সেই ইণ্টাৰনেটটো টানি থকাৰ ফলত কি হয়, আপোনাৰ ইণ্টাৰনেটটো বহুত শ্ল' চলে। সেইটো কাৰণে কি ক'ব, 81 প্ৰচেছটোত আপুনি ক্লিক কৰি ল'ব। তাৰপাছত তেতিয়া আপোনাৰ নেটৱৰ্কটো মানে বহুত ভালকৈ মানে স্মুথ চলিব। আৰু যেতিয়া আপোনাৰ কিবা যদি ছেটিং ইয়াতে যদি কিবা টিপ খাই যায়, কিবি যদি বাই চান্স হাত লাগি যদি টিপ খাই যায়, তেতিয়াহ'লে আপুনি এইটো ৰিচেট ডিফল্ট এইটো অপশ্যনটো আছে লাষ্ট তলত, সেই অপশ্যনটো আপুনি ক্লিক কৰি পিনে ছেটিংটো ডিফল্ট কৰি ল'ব পাৰে। আৰু ইয়াতে বহুতখিনি ছেটিং আছে। এইটো ভিডিঅ'ত ইমানে মই আপোনালোকক দেখাইছোঁ। আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি পিনে পাৰিলে 4-5জন মানুহক শ্বেয়াৰ কৰি দিব। কিয়নো আপোনাৰ নিচিনা নজনা মানুহ বা কিছুমানে কম জানে, সেইটো বিষয়ে কি হয় নাজানে, তেওঁলোকক আপোনাৰ শ্বেয়াৰ কৰি দিলে মানে তেওঁলোকেও গম পাব এইটো ছেটিঙৰ বিষয়ে। তো আজি মই এই 3-4টা ছেটিঙে মই দেখাই দিলোঁ। আপোনালোকে যদি কমেণ্টত কৰে, মোৰ ভিডিঅ' যদি ভাল পায়, মই এনেকুৱা ছেটিং আৰু ডেভেলপাৰ অপশ্যনত আৰু আপোনালোকক ছেটিং দেখাম। আজিলৈকে এইটো ভিডিঅ'ৰ কাৰণে বাই।